ডিগবৈ জামে মছজিদৰ ময়দানত ঈদৰ সমূহীয়া নামাজত বিশ্ব শান্তিৰ বাবে প্ৰাৰ্থনা। কবৰস্থান আৰু ঈদগাহ হেফাজত সমিতিৰ উদ্যোগত আজি ৰাতিপুৱা আয়োজিত ঈদ উল ফিতৰৰ সমূহীয়া নামাজত সহস্ৰাধিক লোকৰ অংশগ্ৰহণ। বিগত এমাহ ধৰি পবিত্ৰ ৰোজাৰ কঠোৰ ব্ৰত পালনৰ অন্তত আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলে পালন কৰিছে ধৈৰ্য আৰু সংযমৰ প্ৰতীক ঈদ উল ফিতৰ। প্ৰেম ভাতৃত্ববোধৰ লগতে শান্তি আৰু ঐক্যতাৰ হকে আজি উলহ মালহেৰে ঈদৰ সমূহীয়া নামাজ সম্পন্ন কৰা হয়। ঈদৰ সমূহীয়া নামাজত ইমামতি কৰে টোপোলা বস্তি মছজিদৰ পেছ ইমাম মৌলানা ফজলুল কৰিমে। নামাজৰ অন্তত বিশ্ব শান্তিৰ বাবে সমূহীয়া প্ৰাৰ্থনাও কৰা হয়। ডিগবৈৰ পৰা বিনন্দ কোঁৱৰৰ ৰিপৰ্ট, অল আছাম নিউজ 30। الحمد لله نحمده ونستعينه ونستغفره ونؤمن به ونتوكل عليه ونعوذ بالله من شرور أنفسنا ومن سيئات أعمالنا. اللهم آمين. اللهم اغفر لحينا وميتنا وشاهدنا وغائبنا وصغيرنا وكبيرنا وذكرنا وأنثانا. اللهم من أحييته منا فأحيه على الإسلام ومن توفيته منا فتوفه على الإيمان. اللهم اغفر للمؤمنين والمؤمنات والمسلمين والمسلمات. اللهم ارحم أمة محمد. أكبر. سمع الله لمن حمده. الله أكبر. الله أكبر. الله أكبر. الله أكبر. सब लोगों को माफ और मग़फ़िरत फरमा दीजिए, सबों को जन्नतुल फिरदौस माला मकाम इनायत फरमा दीजिए। ए अल्लाह, ए करीम अल्लाह, जहन्नम की दहकती हुई आग से हम सब की हिफाजत फरमा। ए अल्लाह, कब्र के अज़ाब से बचा लीजिए। ए अल्लाह, कब्र के हौलाकियों से बचा लीजिए। ए अल्लाह, तू रहम और करम के फैसले फरमा दीजिए। अल्लाह, हम सब तेरे सामने, ये अल्लाह इतना, ये अल्लाह हम सब तेरे सामने अल्लाह दरख्वास्त लेकर आए हैं। ये अल्लाह इतनी भीड़ में, ये अल्लाह तेरे कितने नेक बंदे होंगे मौला, सबों के हाथ पे हाथ रखकर ये गुनाहगार बंदे এক মাহ উপবাসে থাকি ৰমজান মাহৰ ৰোজা ধৰি আজি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে ডিগবৈ মুছলিম ৰাইজেও এই পবিত্ৰ ঈদগাহত 2 ৰাকাত সমূহীয়া নামাজ আমি আদায় কৰিলোঁ। এটি অতি ফৰকাল, অতি সুন্দৰ বতৰত আজিৰ এই সমূহীয়া নামাজ ইমামতি কৰিল আমাৰ যিটো পৰম্পৰা, আমাৰ যিটো নিয়ম, সেই নিয়ম অনুযায়ী তেলখাট মছজিদৰ পেছ ইমাম, টোপোলা বস্তি মছজিদৰ পেছ ইমাম মৌলানা ফজলুল কৰিম ৰহমানী চাহেবে। গতিকে আমি আজি তেখেতক আমাৰ কবৰস্থান আৰু ঈদগাহ হেফাজত সমিতিৰ হয় তেখেতক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আজি এই পবিত্ৰ ঈদগাহত, এই পবিত্ৰ মঞ্চত থিয় হয় ঈদ উল ফিতৰৰ দিনা আমি সমগ্ৰ ডিগবৈবাসী ৰাইজক ঈদ উল ফিতৰৰ শুভেচ্ছা আৰু ঈদ মোবাৰক জনাইছোঁ। আশা কৰোঁ এই ঈদে ডিগবৈ সমাজ জীৱনলৈ কঢ়িয়াই আনক শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধ। বৈচিত্ৰৰ মাজত ঐক্য, ভাৰতবৰ্ষৰ এখনি ক্ষুদ্ৰ ভাৰতবৰ্ষ ডিগবৈৰ যি সম্প্ৰীতিৰ যি এটা ইতিহাস আছে, সেই সম্প্ৰীতি যাতে এনাজৰীডাল সদায় সুদৃঢ় হৈ থাকে, তাকে আজি আমি এই পবিত্ৰ ঈদ উল ফিতৰৰ দিনা এই পবিত্ৰ ঈদগাহৰ পৰা আমি তাকেই কামনা কৰিছোঁ। আমাৰ আজিৰ এই নামাজ অনুষ্ঠিত কৰাত যিসকলে আমাক প্ৰত্যক্ষ পৰোক্ষভাৱে
সহায় সহযোগিতা আগবঢ়ালে, বহুতে কৰিলে, আমি নাম উল্লেখ কৰিব বিচৰা নাই, সেই সকলোকে কবৰস্থান আৰু ঈদগাহ হেফাজত সমিতিৰ হৈ আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু ভৱিষ্যতেও যাতে এই ধৰণে আমি সদায় তেখেতসকলৰ পৰা সহায় সহযোগিতা আমি পাই থাকোঁ, তাকে কামনা কৰি পুনৰবাৰ আমি ডিগবৈবাসী সকলো ৰাইজকে আমি ঈদ মুবাৰক জনাই আমাৰ ক'বলগীয়া কথাখিনি ইমানতে সামৰণি মাৰিছোঁ।